টাৰ্গেট কৰি কৈছোঁ তেওঁলোকক, যিসকলে কৈ আছিলে যে আহোম কোন হয়, আহোমৰ এনেকৈ ওপৰত কোনোবাই মন্তব্য দি আছিল, মই চোৱা নাই বিশেষ। তেওঁলোকক মই টাৰ্গেট কৰিছোঁ, তেওঁলোকে চাই লওক যে আহোম কোন হয়, আহোমে কেনেকৈ কাম কৰে। যুদ্ধৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ বৰ্তমান চলি আছে প্ৰাণদ্বীপৰ যুদ্ধ। কিন্তু এইখন প্ৰাণদ্বীপৰ যুদ্ধ নহয়, এইখন মাক পুতেকৰ যুদ্ধ। আৰু এইজন হ'ল আমাৰ গাঁৱৰ পিতাদেউ। তেওঁৰ নামটো অৱশ্যে আচলতে পিতাদেউ। আৰু এয়া আৰম্ভ হৈ গ'ল সাঁজৰ প্ৰথমটো বুলন। এতিয়া ক'ত হৈছে, কিয় হৈছে, কি হৈছে, এই সকলোখিনি আপোনালোকক মই ভালদৰে বুজাই ক'ম। তাৰ কাৰণে আপোনালোকে চাব লাগিব মোৰ সম্পূৰ্ণ ভিডিঅ'টো। এফালে ৰান্ধনীয়ে মাছ ভাজিছে, এফালে ডাঙৰ বাইদেৱে চাটনিটো যোগাৰ কৰিছে। আৰু এটা খুব ধুনীয়া আয়োজন হৈছে আচলতে আজি আমাৰ ঘৰখনত। আহোমৰ নিয়মত পাতিবলগীয়া এটা সকাম। আৰু এইকেইডালক জাকি বুলি কয় আমাৰ তাত। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু এইবোলো শাকবোৰ থৈ দিছে, শাক, চব্জি, মাছ, মাংস সকলোখিনি। এইখিনি আমাৰ গা নোধোৱাকৈ আমাৰ মানুহে নচুৱে। এইখিনি একদম সাজু কৰি ৰাখিছে। আমাৰ ৰান্ধনী আহিব, ৰান্ধনীয়ে সেইটো গাঁৱৰ ৰান্ধনী, তেওঁলোকে এই খানাটো বনাবলৈও তেওঁলোকে শৰণ ল'ব লাগিব। তেওঁলোকে তেতিয়াহে বনাই খুৱাব পাৰিব আমাৰ ভকতসকলক। এয়া চিকেন, গতিকে গোটেইখিনি বস্তু মই আপোনালোকক দেখাম ভিডিঅ'টোৰ জৰিয়তে। আহোমৰ নিয়মত কেনেকৈ সকাম পাতে, আৰু এইখিনি খৰি তেওঁলোকৰ কাৰণে যোগাৰ কৰি ৰাখিছোঁ, খৰিখিনি। আৰু এইফালে দেউতাই দক্ষিণা সৈতে মানে আগবঢ়াই ৰাখিছে, দক্ষিণা সাজু কৰি ৰাখিছে। যিমান ভকত আহিব তেওঁলোকক দক্ষিণা দি সেৱা কৰি আশীৰ্বাদ ল'ম। নমস্কাৰ, মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগ উইথ কল্যাণ। আৰু আজি ভিডিঅ'টো কি বনাইছোঁ আপোনালোকে চাগে থাম্বনেইলটো চাই অলপ অনুমান কৰিছে। হয়, আজি একচুৱেলি মই ঘৰত আছোঁ। আমাৰ ককাৰ আৰু আইতা দুয়োজনে একেলগে শ্ৰাদ্ধ পাতিছে, বছৰেকীয়া শ্ৰাদ্ধ। আৰু এই বছৰেকীয়া শ্ৰাদ্ধটো আমি যিহেতু আহোম মানুহ, সম্পূৰ্ণ আহোম নিয়মত পাতিছে। আৰু আহোম নিয়মত কেনেকৈ আপোনাৰ কামবোৰ হয়, কেনেকৈ সকাম পতা হয়, সেইটো আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে, বিশেষকৈ মই টাৰ্গেট কৰি কৈছোঁ তেওঁলোকক, যিসকলে কৈ আছিলে যে আহোম কোন হয়, আহোমৰ এনেকৈ ওপৰত কোনোবাই মন্তব্য দি আছিল, মই চোৱা নাই বিশেষ। তেওঁলোকক মই টাৰ্গেট কৰিছোঁ, তেওঁলোকে চাই লওক যে আহোম কোন হয়, আহোমে কেনেকৈ কাম কৰে। তেতিয়া আপোনালোকে এটলিষ্ট জানিব। গতিকে দেৰি নকৰোঁ, মই বাকীসকলে ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে যিসকলে সকলোৱে ভিডিঅ'টো চাওক আৰু আহোমৰ নিয়মখিনি আপোনালোকেও দেখক। এতিয়া জুইশালত জুই ৰেডি কৰিছে এই দুজন আমাৰ নিচা। আহোম ভাষাত আমি নিচা বুলি কওঁ। নিচা এজন আৰু এজন আছে, এই দুইজনে শৰণ লোৱা। তেওঁলোকে শৰণ লোৱাৰ পাছতহে তেওঁলোকে বনালে আমাৰ ভকতসকলে খাব। আৰু তেওঁলোকেও তাৰ আগতে জুই ধৰি জুইক সেৱা জনাই লৈছে। সেৱা জনাই তেওঁলোকৰ কাম আৰম্ভ কৰিছে। আৰু ধুনীয়াকৈ একদম তিনিফালে তিনিটা কেৰাহী, মাছ, মাংস প্ৰথম বনাই লৈছে। আৰু এইফালে আমাৰ গাঁৱৰ আপাদসকল আহিছে। এইফালে মোৰ মানুহজনী একদম কাপোৰ পিন্ধি ৰেডি, এইফালে বাঁহ ৰেডি, সকলো সাজু হৈ গ'ল। আৰু সেইফালে ভকতসকলো আহি পাইছে। এই যে আহিছে একদম বয়সস্থ মানুহজন, তেওঁ হ'ল আমাৰ সাধু বুঢ়া। তেওঁ আমাৰ গাঁৱত এনেই আমি সকলোৱে পিতাদেউ বুলি মাতোঁ, কিন্তু তেওঁ আশীৰ্বাদ দিলেহে, তেওঁ অনুমতি পালেহে আমাৰ বাকীসকলে খায়, বা তেওঁ মেইন মানুহ। আৰু তেওঁক এনেকৈ একদম এইটো আগৰ পৰা চলি অহা পৰম্পৰা, সেৱা কৰি চৰণ ধুৱাই, আচলতে ভৰি ধুৱাই তেওঁক আগুৱাই লৈ যাব ভিতৰলৈ, আদৰি নিব। সেই আমাৰ মায়ে ধুনীয়াকৈ তেওঁক পানী দি ভৰি ধুৱাই লৈছে, ভৰি ধুৱাই লৈ যাব ভিতৰলৈ। এয়া হ'ল আমাৰ আহোমৰ পৰম্পৰা। আমি সকলোবোৰ কাম এনেকৈ সকাম, আচলতে আমাৰ সকাম বুলি কয়, বেলেগৰ শ্ৰাদ্ধ বুলি কয়। আজি হৈ আছে মোৰ ক'লৈ ককাৰ শ্ৰাদ্ধ হৈ আছে, ককাৰ আৰু আইতা দুয়োজনে একেলগে। আৰু শ্ৰাদ্ধৰ কাৰণে আমি সকলোবোৰ আয়োজন কৰা হৈছে। আৰু মায়ে এনেকৈ তেওঁক ভৰি ধুৱাই দিছে, ভৰি ধুৱাই লৈ যাব। আৰু বাকীসকল যে ভকত ৰখি আছিল, চব তেওঁৰ কাৰণে ৰখি আছিল। তেওঁ অহা অকণমান দেৰি, বয়স হৈছে মানুহজনৰ, গতিকে অকণমান সময় লাগে তেওঁ আহোঁতে। আৰু এনেকৈ ভৰি ধুৱাই নিজৰ গা ধোৱা চাদৰখনে তেওঁ ভৰি মুচি তেওঁ সেৱা লৈ
তেওঁৰ পৰা আশীৰ্বাদ লৈ তেওঁক আমি ঘৰৰ ভিতৰলৈ লৈ যাম। আৰু এতিয়া দেৰি নকৰোঁ, ব'লক ভিতৰলৈ যাওঁ। ভিতৰত মেইন কাম, সাজৰ মেইন কামটো আৰম্ভ হ'ব। এই আইসকলে সকামটো আগবঢ়াই নিবৰ কাৰণে সাধুৰ পৰা আজ্ঞা লৈ লৈছে। এতিয়া আইসকলে সাধুৰ পৰা আজ্ঞা লৈ তেওঁলোকৰ কামবোৰ আগুৱাই লৈ যাব। এয়া প্ৰথমতে আমাৰ পূৰ্বপুৰুষলৈ এনেকৈ সজাই লৈ এখন বাতি আগবঢ়াই দিব। তাৰ পাছত আমাৰ বাকী ভকতসকললৈ আগবঢ়াব। বুলন প্ৰত্যেকগৰাকী আয়ে প্ৰত্যেকজন ভকতক লগাই দিব। সেইখিনি এতিয়া আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। সকলোখিনি মই দেখাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এনেকৈ সকলোৰে কাৰণে বাতি সজাই লৈছে। চাওক কিমান ধুনীয়াকৈ একদম বাতিবোৰ সজাই থৈছে। চবৰ কাৰণে চব্জি আৰু বাতি সজাই, ৰসৰ বাতি সজাই ৰাখিছে। এতিয়া আমাৰ সকলোকে খাবলৈ দিব। এইটো বুলন বুলি কয়, প্ৰথম বুলন। আমি যিহেতু এইবাৰ ঘৰত আছোঁ, আমাকো লগাই দিছে এনেকৈ। প্ৰথমতে আইসকলে নাম ল'ব, তাৰপাছত আমাক ধুনীয়াকৈ খাবলৈ দিব। চাই থাকক, এইটো বহুত ইণ্টাৰেষ্টিং, বহুত ধুনীয়া লাগে এইটো। আৰু এনেকৈ আইসকলে নাম লোৱাৰ পাছত আমি এতিয়া প্ৰথমটো ঘোটা খাম। সঁচাকৈ বহুতেই বেছি ধুনীয়া আচলতে সাজটো। যিসকলে খাইছে তেওঁলোকে চাগে জানিছে, আৰু যিসকলে খোৱা নাই তেওঁলোকক এবাৰ জীৱনত যদি কেতিয়াবা পায় সময় এনেকুৱা সকামৰ সাজ এবাৰ টেষ্ট কৰি চাওক। সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু এনেকৈ গান গাই গাই 3টা বুলন চলিব, মানে 3বাৰ ভিতৰৰ পৰা আহিব এনেকৈ। আৰু মই যিহেতু এবাৰ প্ৰথমবাৰ ককাৰ আৰু আইতাৰ বছৰিকা মই এনেকৈ পাইছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু এই থালৰ বাতি এনেকৈ মই প্ৰথম খাইছোঁ, সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। আৰু সেনেকৈ 3টা বুলন শেষ হ'ল, সকাম ভাগিল। আমাৰ শেষত এই টিকলি মাইনাজনীয়ে ভাত খাই আছে আৰু ভকতসকল যাবলৈ ওলাইছে। সকলোকে আকৌ যেনেকৈ আদৰেৰে আমি ভৰিৰ চৰণ ধুৱাই তেওঁলোকক ভিতৰলৈ সোমোৱাইছিলোঁ, আকৌ তেওঁলোকক তেনেকৈ চৰণত ধৰি সেৱা কৰি বিদায়
বিদায় মাগিছোঁ। আচলতে ৰাইজে আমাৰ কাৰণে ৰজা, ৰাইজে আমাৰ সকলো, ৰাইজক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, সন্মান কৰোঁ। আহোমৰ এই ভক্তি শ্ৰদ্ধা সদায় প্ৰত্যেকজন মানুহৰ প্ৰতি আছে, প্ৰত্যেকজন ভকতৰ প্ৰতি আছে। প্ৰত্যেকজন ভকতকে আমি শ্ৰদ্ধাৰে ভক্তিৰে তেওঁলোকক বিদায় দিবলৈ চেষ্টা কৰোঁ। আৰু বহুতো নিয়ম আছে, গোটেইখিনি নিয়ম আচলতে A to Z দেখুৱাটো এই ভিডিঅ'টোত সম্ভৱ নহয়। সেইকাৰণে আকৌ এনেকৈ যেতিয়া সকাম পাম বা মোৰ ককাৰ আইতাৰ যেতিয়া বছৰেকীয়া সকাম মই পাম তেতিয়া মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে মোৰ শহুৰদেউতা, শাহুমা তেওঁলোকো আহি পেলাই তেওঁলোকেও গাঁৱৰ ৰাইজক সেৱা জনাই, শ্ৰদ্ধা জনাই, ভক্তিৰে তেওঁলোকেও বিদায় দিছে। আৰু এয়া আমাৰ পিতাদৌ, যিজন সাধু ককা, সাধু বুঢ়া বুলি কওঁ। সাধু বুঢ়া একেবাৰে শেষত ভাত খাই মুহতি কৰিছে। বিড়িটো খাই মই বোলো অকণমান ধেমালি কৰোঁ তেওঁলোকৰ পূৰা বিড়িটো টানিবলৈ দিছোঁ। সঁচাকৈ খুবেই ভাল লাগে তেওঁলোকৰ লগত বহুত দিনৰ মূৰত লগ পালে কথা পাতি বহুতেই বেছি ভাল লাগে। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আগলৈ মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই কেইগৰাকী হ'ল হিমন্ত বিশ্ব মামাই দিয়া 10,000 টকীয়া ফৰ্ম আনিবলৈ কৈ একেবাৰে দেৰিকৈ সকামলৈ অহা আমাৰ খুৰীদেউ, পেহীদেউ, আপাদেউসকল। এওঁলোকেও শেষত আহি খাইছেহি। তেওঁলোকে সমাজৰ গোটেইখিনিৰ লগত আহিব নাপালে। বাৰু যেই নহওক, অহাৰ কাৰণে বহুত ভাল লাগিলে তেওঁলোকে শেহতীয়াকৈ হ'লেও। আৰু একেবাৰে সামৰণি মাৰিছে মাক পুতেকে একদম বহু দিনৰ বনাই থাকিম বুলি ভাবি থকা প্ৰাণদ্বীপৰ যুদ্ধ গানটো লগাই দিলোঁ আৰু দুয়োটাই মাক পুতেকে যুদ্ধ কৰি গোটেই দিনটোৰ ভাগৰখিনি আমাক এণ্টাৰটেইনমেণ্ট কৰি দিনটোৰ ভাগৰখিনি মাৰিলে। সঁচাকৈ ধন্যবাদ সকলোকে, ধন্যবাদ গাঁৱৰ ৰাইজ, ধন্যবাদ সকলোকে আমাৰ সকামটো ইমান নিয়াৰিকৈ কৰি নিয়াত আপোনালোকে সহায় কৰাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ ইমান ভাল দৰ্শক হোৱাৰ কাৰণে। ধন্যবাদ।